সময়ৰ লগত পৰিৱৰ্তন হ'ব নোৱাৰাৰ কাৰণে পৃথিৱীৰ পৰা বহুত টেলেণ্টেড মানুহ, বহুত ভাল ভাল কোম্পানী, মাল্টি-বিলিয়ন ডলাৰ কোম্পানী আজি ইতিহাস হৈ গ'ল। সেই কোম্পানীবিলাক আজি বৰবাদ হৈ গ'ল। আপুনি বা মই সৰুতে দেখা কোম্পানীবিলাক আজি আছে নেকি? আপুনি ভাবি চাওকচোন, কোটাক কোম্পানীটোৰ কথা। আজি আছে নেকি কোটাক কোম্পানীটো? এটা বিৰাট ধুনীয়া কেমেৰা আছিলে কোটাকৰ আগতে, কিন্তু তেওঁলোকে কিয় মাৰ্কেটত টিকি থাকিব নোৱাৰিলে? ক্লাছ 5-6ত এটা মোৰ কোটাক কেমেৰা আছিলে, যিটো লৈ আমি স্কুলত ফটো মাৰিব গৈছিলোঁ। ঠিক তেনেকৈ HMT কোম্পানী আজি আছে নেকি? ঠিক তেনেকৈ আপুনি যদি চাই ইণ্টাৰনেশ্যনেল লেভেলত ব্লকবাষ্টাৰ বুলি এটা কোম্পানী আছিল। আজি আপুনি নেটফ্লিক্সৰ কথা চিন্তা কৰক আৰু ব্লকবাষ্টাৰ ক'ত গুচি গ'ল। 2010ত ব্লকবাষ্টাৰ দেউলীয়া ঘোষণা কৰা হয়, য'ত নেকি $900 মিলিয়ন তেওঁলোকৰ ধাৰ আছিল। গতিকে আমি যদি পৃথিৱীৰ ইতিহাস চাওঁ, তেতিয়া আমি দেখা পাম সময়ৰ লগত পৰিৱৰ্তন হ'ব নোৱাৰাৰ কাৰণে পৃথিৱীৰ পৰা বহুত টেলেণ্টেড মানুহ আজি ধ্বংস হৈ গৈছে, নাইকিয়া হৈ গৈছে। পৃথিৱীৰ বহুত মাল্টি-বিলিয়নৰ বা ট্ৰিলিয়নৰ কোম্পানী, $ট্ৰিলিয়ন ডলাৰ কোম্পানী আজি নাইকিয়া হৈ গৈছে। গতিকে এই কথাবিলাক আমি আজি অনুধাৱন কৰিব লাগিব। মই এটা লেটেষ্ট এক্সাম্পল দিওঁ। মই এটা আৰ্টিকলত পঢ়িছিলোঁ 2014-15ত। ৱাৰেন বাফেটে কৈছিলে যে ক্ৰিপ্ট'কাৰেঞ্চিটো এটা হাৱা হয়, ক্ৰিপ্ট'কাৰেঞ্চিটো নাইকিয়া হৈ যাব, ভেলুলেছ হৈ যাব। আৰু ৱাৰেন বাফেটৰ সেই আৰ্টিকলটো পঢ়িয়েই, আৰু তেখেতৰ অকল এটা বুলি নহয়, তেখেতে বহুতকেইটা ইণ্টাৰভিউত সেইটো কথা কৈছিলে, আমি ক্ৰিপ্ট'ত তেতিয়া ইনভেষ্ট নকৰিলোঁ, আৰু তেখেতে নিজেও নকৰিলে। কিন্তু আজি 2 বছৰ আগতে তেখেতে ক্ৰিপ্ট' মাৰ্কেটত $মিলিয়ন ডলাৰ ইনভেষ্ট কৰিছে। এতিয়া আপুনি এটা কথা ভাবি চাওকচোন, ৱাৰেন বাফেটৰ টোটেল নেটৱৰ্থ হৈছে $160 বিলিয়ন, আৰু তেখেতৰ যিটো টোটেল নেটৱৰ্থ আছে, আজি পৃথিৱীৰ এজন ধনী মানুহৰ লিষ্টত তেখেত আছে, ৱাৰেন বাফেট। কিন্তু এইটো কথা অতি ইম্পৰ্টেণ্ট কথা, তেওঁ 2014-15ত যিটো কথা কৈছিলে, তেওঁতো আজি সময়ৰ লগত চেঞ্জ হৈ গ'ল। ৱাৰেন বাফেট তেওঁ যদি 2014-15ত $1 বিলিয়ন ইনভেষ্ট কৰিলে হয়, আজিৰ সময়ত সেই বস্তুটোত, বা মই ধৰি ল'লোঁ বিটকইনতে ইনভেষ্ট কৰিলে হয়, বিটকইনত $1 মিলিয়ন 2014-15ত ইনভেষ্ট কৰা হ'লে তেখেতৰ সেই টোটেল আজি তাৰ পৰা প্ৰফিট হ'ল হয় $500 বিলিয়ন। $1 বিলিয়ন $500 বিলিয়ন প্ৰফিট হ'ল হয়। যদি $2 বিলিয়ন ইনভেষ্ট কৰিলে হয়, কাৰণ তেখেতৰ লগত $160 বিলিয়ন তেখেতৰ লগত আছে, য'ত নেকি $2 বিলিয়ন এটা ইনভেষ্ট কৰা হ'লেও তেখেতৰ টোটেল প্ৰফিট হ'ল হয় আজি $1 ট্ৰিলিয়ন, যিহেতু 1000 বিলিয়ন ইকুৱেল টু 1 ট্ৰিলিয়ন হয়, পৃথিৱীৰ প্ৰথম ট্ৰিলিয়নাৰ হ'ল হয়। ঠিক তেনেকৈ তেখেতে যদি তাত বেছিকৈ ইনভেষ্ট কৰিলে হয়, আজি $4 বিলিয়ন ইনভেষ্ট কৰা হ'লে $2 ট্ৰিলিয়ন হ'ল হয়। গতিকে তেখেতে যদি তাত আৰু বেছি ইনভেষ্ট কৰে, তেখেত পৃথিৱীৰ প্ৰথম মাল্টি-ট্ৰিলিয়নাৰ হৈ গ'ল হয়। যদিও পৃথিৱীত মাল্টি-ট্ৰিলিয়নাৰ এতিয়ালৈকে অফিচিয়েলি হোৱা নাই, আনঅফিচিয়েলি আছে, অফিচিয়েলি হোৱা নাই। গতিকে আমি তেতিয়া সেই কথাটো, ৱাৰেন বাফেটৰ যিটো ষ্টেটমেণ্ট আছিলে, সেই ষ্টেটমেণ্টটোৰ ওপৰত বিশ্বাস কৰি আমিও চেঞ্জ নহ'লোঁ। আৰু মই যদি তেতিয়া ইনভেষ্ট কৰি থ'লোঁ হয় 2014-15ত $2 লাখ এটা বিটকইনত, এতিয়া হয়তো আজি কিমান হ'ল হ'ব, আজি আমি ভাবিব নোৱাৰিলোঁ হয় কিমান হ'ল হয় পইচা তাত। গতিকে এই কথাটোৰ পৰা এইটো কথা প্ৰমাণ হয় যে আপুনি যদি সময়ৰ লগত চেঞ্জ হ'ব নোৱাৰে, ইতিহাসে আপোনাক কেতিয়াও ক্ষমা নকৰে। আপুনি সময়ৰ লগত চেঞ্জ হ'বই লাগিব। আপুনি যিমানেই টেলেণ্টেড হওক, যিমানেই আপোনাৰ ডিগ্ৰী ডিপ্ল'মা থাকক, যিমানেই ৱৰ্ল্ডৰ টপ ক্লাছ ইউনিভাৰ্চিটিৰ পৰা আপোনাৰ PhD ডিগ্ৰী থাকক, আপুনি যিমানেই LLB LLM নকৰক, আপুনি সময়ৰ লগত চেঞ্জ হ'বই লাগিব। আৰু যদি আপুনি সময়ৰ লগত চেঞ্জ হ'ব নোৱাৰে, আপোনাৰ বৰবাদ গেৰাণ্টেড।
গতিকে আৰু এই সময়টো হৈছে আপোনাৰ ক্ৰিপ্ট'কাৰেঞ্চিৰ সময়। এতিয়া যিটো সময় চলি আছে এইটো হৈছে আমাৰ ক্ৰিপ্ট'কাৰেঞ্চিৰ সময়। এটা ক্ৰিপ্ট'কাৰেঞ্চি ডেইলি 46%, 50%, এভৰি মান্থ 100%। কিছুমান ক্ৰিপ্ট'কাৰেঞ্চিটো এদিনতে আপোনাৰ 1000%, 2000%, 3000% ইনক্ৰিজ হয় কিছুমান ক্ৰিপ্ট'কাৰেঞ্চি। য়েছ, আমি ন' ডাউট সেইবিলাক বাছি উলিয়াব জানিব লাগিব, এনালাইচিছ কৰিব জানিব লাগিব। গতিকে এই কথাবিলাক নজনাৰ কাৰণে আজি বা সময়ৰ লগত পৰিৱৰ্তন হ'ব নোৱাৰাৰ কাৰণেই আজি বহুত প্ৰতিভাৰ অপমৃত্যু ঘটে। গতিকে এই সময়টো হৈছে ক্ৰিপ্ট'কাৰেঞ্চিৰ সময়। এই সময়টো কোনো ইকুইটি মাৰ্কেটত ইনভেষ্ট কৰি পেলাই আপুনি 20 বছৰ বহি থকা সময় নহয়, এইটো ক্ৰিপ্ট'কাৰেঞ্চিৰ সময়। আপুনি ক্ৰিপ্ট'কাৰেঞ্চি যদি জানে বা যদি ক্ৰিপ্ট'কাৰেঞ্চি আপুনি শিকে তেতিয়া আপোনাৰ এভৰি মান্থটো প্ৰফিট হ'বই। তাৰোপৰি আপুনি যদি ইনভেষ্টিং কৰে আপুনি হয়তো আগন্তুক 10-15 বছৰত এজন বিলিয়নাৰ হৈ যাবও পাৰে। মিলিয়নাৰটো হ'বই, $1 মিলিয়ন আহিবই। আপুনি এজন বিলিয়নাৰ হৈ যাবও পাৰে আপুনি যদি ভাল ক্ৰিপ্ট'কাৰেঞ্চিত আজিৰ সময়ত ইনভেষ্ট কৰি থয়। যিহেতু 1995ত ইণ্টাৰনেটটো যি অৱস্থাত আছিলে, আপুনি বা মই 1995ত গম পাইছিলোঁ নেকি ইণ্টাৰনেটটো আজি এই অৱস্থাত যাব বুলি? আজি ঘৰে ঘৰে ট্ৰেডিংটো জনা বা ঘৰে ঘৰে নিজৰ ইণ্টাৰনেট কানেকশ্যন অহা কেইদিন হৈছে আজি? সৌসিদিনা আহিছিলহে। গতিকে 1995ততো পৃথিৱীৰ কেইজন মানুহে ইণ্টাৰনেট কথা জানিছিলে? বা ইণ্টাৰনেটটোৱে যে আজি পৃথিৱীৰ একমাত্ৰ মাধ্যম, ইনকাম চ'ৰ্চ, সেই কথাটো মানুহে কেনেকৈ জানিছিলে? আজি সময়ততো গোটেই পৃথিৱীত ধৰক যিমান ডাঙৰ ডাঙৰ প্লেয়াৰ আছে, বিজনেছমেন আছে, ট্ৰেডাৰ আছে, ইনভেষ্টাৰ আছে, সকলোৱে ইণ্টাৰনেটতে ঘৰত বহি কাম কৰি থাকে। অফিচটোতো আজিৰ সময়ত ছেকেণ্ডেৰী বস্তু হয়। অফিচত 9টা বজাত যোৱা, ৰাতি ধৰক 7টা বজাত অহা, সেইটো ছেকেণ্ডেৰী বস্তু আজিৰ সময়ত। সকলোৱে ইণ্টাৰনেটত ঘৰত বহি কাম কৰি থাকে। গতিকে সেই কথাবিলাক আজি আমি জানিব লাগিব। গতিকে সেইকাৰণে আজিৰ সময়ত যিটো জামানা, আজিৰ ধৰক টাইমত কোনো এটা ষ্টকত ইনভেষ্ট কৰি আজি ৱাৰেন বাফেটৰ দিন নাই। আজি আপুনি ভাবি চাওক, ছাটাশী নাকামোটোৱে আজি 2010ত আজি ক্ৰিপ্ট' তেওঁ ক্ৰিয়েট কৰিছিলে, বিটকইন ক্ৰিয়েট কৰিছিলে। আজিৰ সময়ত তেওঁ $120 বিলিয়ন তেখেত মালিক হয়। আৰু অতি শীঘ্ৰে তেখেতে ৱাৰেন বাফেটক ক্ৰছ কৰিব। ৱৰ্ল্ডৰ 5th ৰিচেষ্ট পাৰ্চন ৱাৰেন বাফেট, তেখেতক ছাটাশী নাকামোটোৱে বিটকইন ক্ৰিয়েটৰ যোন আছিল তেখেতে ক্ৰছ কৰিব। আৰু বহুত এনালাইষ্টৰ মতে ছাটোশী নাকামোটোৱে হয়তো ইলন মাস্ককো ক্ৰছ কৰিব পাৰে। কিন্তু মই সেইকাৰণে কৈছোঁ, আজি যদি 2013-14 বা 14-15ত ৱাৰেন বাফেটে আজি ক্ৰিপ্ট'ত, মই ধৰিলোঁ বিটকইনতে তেখেতে আজি $2 বিলিয়ন ইনভেষ্ট কৰিলে হয়, আজিৰ সময়ত তেখেত পৃথিৱীৰ প্ৰথম মাল্টি ট্ৰিলিয়নাৰ হৈ গ'ল হয়। মই বেছি কথাটো কোৱাই নাই, জাষ্ট তেখেতৰ এটা যিমান কেপিটেল আছে $160 বিলিয়ন পৰা $2 বিলিয়ন এটা ইনভেষ্ট কৰাৰ কথা কৈছিলোঁ। যদিও এতিয়া কৰিছে, কিন্তু সময় ৰৈ নাথাকে। 10 বছৰটো এটা বহুত ডাঙৰ টাইম হয়। আৰু তেওঁলোকৰ বা তেখেতৰ কথা শুনি আমিও ইনভেষ্ট নকৰিলোঁ গোটেই বস্তুটোত। আৰু সেই কথাটো আমেৰিকাৰ বহুত মানুহে কৈছিলে, সেইটো বিল গেটছেও কৈছিলে যে এটা ক্ৰিপ্ট'কাৰেঞ্চিটো হোৱা য'ত নেকি তেওঁলোকে আজি $1 বিলিয়ন ইনভেষ্ট কৰিছে। মই নাজানো, সেইটো এটা কনস্পাইৰেচিও হ'ব পাৰে, কাৰণ তেওঁলোকে তাত ইনভেষ্ট কৰি পেলাই, কাৰণ তেওঁলোকে আজি ৱৰ্ল্ডৰ টপমষ্ট ৰিচেষ্ট লেভেলত যোৱাৰ যিটো প্লেন, কাৰণটো কোনো এজন মানুহে ধৰক ৱৰ্ল্ডৰ টপমষ্ট লেভেলত যাবৰ কাৰণে চিধা ৰাস্তাত তেওঁলোকে যাব নোৱাৰে। তেওঁলোকৰ থিংকিংবিলাক যথেষ্ট বেলেগ হয়। যিবিলাক থিয়ৰীৰ ভিতৰত ধৰক কনস্পাইৰেচি থিয়ৰীটোও পৰে। গতিকে সেইটো হয়তো এটা তেওঁলোকে যিটো ষ্টেটমেণ্ট দিছিলে সেইটো কিমান সত্যাসত্য আছে বা কিমান লেভেললৈকে বিশ্বাস কৰিব সেই কথা মই নাজানো। কিন্তু সেই কথাটোৰ পৰা বা সেই ষ্টেটমেণ্টবিলাকৰ পৰা, আৰু বহুতে ষ্টেটমেণ্ট দিছিলে, আমি তাত ইনভেষ্ট নকৰিছিলোঁ 2014-15ত। সেইটো এটা জীৱনত বহুত ডাঙৰ এটা আফচোচ লাগি থাকে কেতিয়াবা যে 2014-15তে মই বিটকইনৰ কথা জানিছিলোঁ, তাত কিয় ইনভেষ্ট নকৰিলোঁ। গতিকে পিছত আমি কনচিষ্টেণ্টলি ট্ৰেডিং কৰোঁ বিটকইন, সেইটো বেলেগ ধৰণৰ কথা এটা। কাৰণ এতিয়া সময়ত ধৰক বিটকইন ইনভেষ্ট কৰিবৰ কাৰণে
বা আপোনাৰ ধৰক বা এটা ভাল ট্ৰেডিং ভেহিকুল হয়। কিন্তু কথাটো কি, এতিয়াও টাইম আছে, এতিয়া বহুত ভাল ভাল ক্ৰিপ্ট আছে, XRP আছে, চুই আছে, চুই এটা বিৰাট ভাল ক্ৰিপ্ট হয়, মন্থলি 32% ৰিটাৰ্ণ, ইয়াৰলি 400% ৰিটাৰ্ণ। এটা কথাটো হৈছে কি, মেইনলি আমি সময়ৰ লগত যদি পৰিৱৰ্তন হ'ব নোৱাৰোঁ, আমাক ইতিহাসে কেতিয়াও ক্ষমা নকৰিব। আৰু সময়ৰ লগত পৰিৱৰ্তন হ'ব নোৱাৰিলে আপুনি ধৰক আজিৰ সময়ত মই যিটো কথা কৈছোঁ, আজিৰ সময়ত এইটো ৱাৰেন বাফেটৰ সময় নহয়, এইটো কোনো 1950 বা 1960 জামানা নহয়, এইটো 1980s জামানা নহয়। আজিৰ সময়ত টেকন'লজি বহুত ফাষ্ট হৈছে। আজি টেকনিকেল লাইজত ইচিমকুৰ নিচিনা টেকন'লজি আহিছে, যিটো বস্তু ৱাৰেন বাফেটৰ দিনত নাছিলেই। ইচিমকুৰ নিচিনা টেকন'লজি আজি ফাইনেন্সিয়েল মাৰ্কেটটো কমপ্লিটলি এটা সাংঘাতিক লেভেলত লৈ গুচি গৈছে ইচিমকুৰ টেকন'লজিয়ে। ইয়াৰ উপৰিও ধৰক আৰু সাংঘাতিক কিছুমান টেকন'লজি ফাইনেন্সিয়েল মাৰ্কেটত আহিছে এতিয়া, যিবিলাক টেকন'লজিৰ কাৰণে আপুনি ফাইনেন্সিয়েল মাৰ্কেটটোক এতিয়া এভৰি মান্থ ইনকাম কৰা এটা ভেহিকুলৰ ভিতৰত, বা এভৰি মান্থ ইনকাম কৰা এভৰি মান্থ ইনকামৰ কাৰণে এটা যেনেকৈ এটা চাকৰি লাগে বা বিজনেছ লাগে, এটা ফুল টাইম প্ৰফেশ্যন বা বিজনেছ হিচাপে ধৰিব পাৰে ফাইনেন্সিয়েল মাৰ্কেটটোক। গতিকে এতিয়া আমি সময়ৰ লগত চেঞ্জ হ'বই লাগিব। আৰু এই ক্ৰিপ্ট'বিলাকত আমি সকলোৱে ইনভেষ্ট কৰা উচিত। এতিয়া ক্ৰিপ্ট'বিলাক কিমান বাঢ়ি আছে আজি, এই বিটকইন, ইথেৰিয়াম, USDT, চলানা, BNB, XRP, চলানা, এইবিলাক ট্ৰিক্স, এইবিলাক বহুত TRX, এইবিলাক বহুত এটা সাংঘাতিক ক্ৰিপ্ট'। গতিকে আমি সকলোৱে এটি ক্ৰিপ্ট'কাৰেঞ্চিত ইনভেষ্ট কৰা উচিত বা ট্ৰেড কৰা উচিত। আৰু এইখিনিতে এটা মই কথা কওঁ, বহুতে সোধে ইনভেষ্টমেণ্ট আৰু ট্ৰেডিঙৰ মাজত ডিফাৰেঞ্চটো কি আছে। এতিয়া মেইন ডিফাৰেঞ্চ হৈছে কি, আপুনি যদি এবছৰতকৈ বেছি এটা ফাইনেন্সিয়েল ইনষ্ট্ৰুমেণ্টত হোল্ডিং কৰে, সেইটোক ইনভেষ্টমেণ্ট বুলি কয়। কিন্তু এবছৰতকৈ তলত আপুনি এদিনো হ'ব পাৰে, এঘণ্টাও হ'ব পাৰে, 6 মাহো হ'ব পাৰে, 9 মাহো হ'ব পাৰে, আপুনি যদি এটা মাৰ্কেটত হোল্ডিং কৰে, সেইটো ট্ৰেডিং বুলি কয়। মেইন ডিফাৰেঞ্চটো সেইটোৱেই। ট্ৰেডিংটো কোনো 1 মিনিট বা 5 মিনিট চাৰ্টত জঁপিওৱাটো ট্ৰেডিং বুলি নকয়, সেইটো গেমলিং বুলি কয়। এইটো এদিনৰ পৰা আপুনি 11 মাহলৈকে যেতিয়া মাৰ্কেটত আপুনি এণ্ট্ৰি মাৰিব, সেইটো ট্ৰেডিং বুলি কয় জেনেৰেলি। আৰু প্ৰফিটটো জেনেৰেলি 4 আৱাৰ্ছ বা তাতকৈ হায়াৰ টাইম ফ্ৰেমত জেনেৰেলি দেখা পোৱা যায়। আৰু ট্ৰেডিঙৰ কাৰণে আমি টেকনিকেল এনালাইচিছ এপ্লাই কৰোঁ। গতিকে এই মাৰ্কেটবিলাকত আমি টেকনিকেলছ অতি ধুনীয়াকৈ এপ্লাই কৰিব পাৰোঁ। গতিকে আহক, এতিয়াও সময় আছে। ফাইনেন্সিয়েল মাৰ্কেট ট্ৰেডিং বা ইনভেষ্টিং প্ৰফেশ্যনেলি লওঁ। আৰু এতিয়াও যদি কোনোবাই এটা ষ্টকত ইনভেষ্ট কৰি পেলাই ভাবে যে 20 বছৰত পইচা আহিব, সেইটো এটা অসম্ভৱ কথা এটা। কাৰণ আজিৰ যিটো জামানা আছে, সেইটোত আপুনি এটা ষ্টকত ইনভেষ্ট কৰি 10 বছৰত যিমান টকা আহিব, এটা ক্ৰিপ্ট'কাৰেঞ্চিত ইনভেষ্ট কৰি পেলাই আপোনাৰ 6 মাহতকৈ তাতকৈ ডাবল পইচা আহিব। মই আকৌ কৈছোঁ, যিকোনো এটা ষ্টকত ইনভেষ্ট কৰি আপোনাৰ আজি 10 বছৰত যিমান পইচা আহিব, যিকোনো এটা ক্ৰিপ্ট'কাৰেঞ্চিত ইনভেষ্ট কৰি বা ট্ৰেড কৰি আপোনাৰ 6 মাহতে তাতকৈ ডাবল পইচা আহিব। ইয়াত বহুতো হিডেন চিক্ৰেট আছে, কাৰণ এইবিলাক আপোনাৰ ডলাৰত কাউণ্টিং হয়। ডিচেণ্ট্ৰেলাইজ মাৰ্কেট হয়, তাত কোনো চিন্তা কৰিবলগীয়া কথা নাই। গতিকে আহক, আমি এতিয়া ক্ৰিপ্ট'কাৰেঞ্চি ট্ৰেডিং বা ইনভেষ্টিঙত মনোনিৱেশ কৰোঁ। আৰু ক্ৰিপ্ট'কাৰেঞ্চি ট্ৰেডিং ইনভেষ্টিং সম্পৰ্কে যিকোনো কুৱেশ্যন থাকিলে আপোনালোকে মোক সুধিব পাৰে। যদি আপোনালোকে ট্ৰেডিং কৰিব বিচাৰিছে ক্ৰিপ্ট'কাৰেঞ্চিত, আমাৰ লগত যোগাযোগ কৰিব পাৰে। লং টাৰ্ম ইনভেষ্টিং কৰিব বিচাৰিছে, আমাৰ লগত যোগাযোগ কৰিব পাৰে। কিন্তু আগন্তুক সময়ত গোটেই ৱৰ্ল্ডখন, মই আকৌ কৈছোঁ, দুটা বস্তুৱে কণ্ট্ৰল কৰিব, এটা ক্ৰিপ্ট'কাৰেঞ্চি, এটা ক'ডিং। এটা ট্ৰেডিং, ফাইনেন্সিয়েল ট্ৰেডিং, ক্ৰিপ্ট'কাৰেঞ্চি ট্ৰেডিং বা গ্ল'বেল মাৰ্কেট ট্ৰেডিং, আৰু যিটো ক'ডিং, কম্পিউটাৰাইজ ক'ডিং, সেই দুটা বস্তুৱে কণ্ট্ৰল কৰিব। আৰু 2030ৰ ভিতৰত ৱৰ্ল্ডৰ বহুত এনালাইষ্টৰ মতে ৱৰ্ল্ডৰ 80% চাকৰি নাইকিয়া হৈ যাব, আৰু সেই চাকৰিবিলাকৰ জেগাত AI কাম কৰিব। 80% জব নাইকিয়া হৈ যাব 2030ৰ ভিতৰত। গতিকে আহক, এতিয়া আমি ক্ৰিপ্ট'কাৰেঞ্চি ট্ৰেডিং ইনভেষ্টিং শিকোঁ আৰু ভৱিষ্যতৰ কাৰণে ৰেডি হওঁ। আজি এইখিনিয়ে ক'লোঁ, আৰু ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব। থেংক ইউ। হেভ এ গ্ৰেট ডে।